নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি পনীৰ চব্জি বনাবলৈ আহিছোঁ। ভাবিলোঁ আপোনালোকো ৰেচিপিটো দেখাওঁচোন। যদি ভাল লাগে তেতিয়া ট্ৰাই কৰিব পাৰিব আপোনালোকো। আৰু কাটি থৈছোঁ পনীৰ। এয়া পনীৰ কাটি ল'লোঁ আৰু এইফালে পিঁয়াজ জলকীয়া আৰু আলু আৰু এয়া মিক্সিত পিচি ল'লোঁ অলপমান বিলাহী। আৰু এয়া অকণমান ৰিফাইন তেলত মই ভাজি লৈছোঁ পনীৰ কেইপিচ এয়া। আৰু সেইখিনি ভাজি হোৱাৰ পিছত মই কাঢ়ি থ'লোঁ এক্সট্ৰাকৈ সেয়া। আৰু যিহেতু মই ৰিফাইন তেল দি ভাজিছিলোঁ, সেই ৰিফাইন তেলখনৰ লগতে মিঠাতেল দি পেলাই এয়া গৰমাই ল'ম অলপ দেৰি। ভালকৈ তেলখিনি গৰম হোৱালৈকে এয়া অলপমান গৰমাই লৈছোঁ। আৰু এতিয়া তেল ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া ইয়াত দি দিছোঁ জলকীয়া, পিঁয়াজ। এইখিনি ভালদৰে মই ভাজি ল'ম। এয়া ধুনীয়াকৈ এইখিনি ভাজি লৈ এয়া মোৰ ভজা হৈ গৈছে। এতিয়া ইয়াত দি দিম, যিহেতু মই বিলাহীখিনি পিচি লৈছিলোঁ, সেয়া বিলাহীখিনি মই ইয়াত এতিয়া দি দিম ধুনীয়াকৈ। এয়া বিলাহীখিনিও ধুনীয়াকৈ দি দিছোঁ এয়া। আৰু এইখিনিও অলপ দেৰি মই ভাজি ল'ম ভালকৈ। এয়া আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দেই। আৰু আলুখিনি মই সিজাই লৈছোঁ। আলুখিনি সিজাই ল'লে তেতিয়া অলপ সোনকাল হয় বস্তুটো বনাবৰ কাৰণে, আৰু ইজিও হৈ যায় তেতিয়া। আৰু এয়া ভাজি হৈ গ'ল। আৰু ইয়াত মই মছলা ব্যৱহাৰ কৰিছোঁ ৰেড চিলি কালাৰৰ কাৰণে অকণমান, যিহেতু গৰম পৰিছে, জ্বলা বেছি খাব নোৱাৰি সেইকাৰণে। আৰু জিৰা, চিকেন কাৰী, চিকেন মছলা, মিট মছলা, এইকেইটা মই ব্যৱহাৰ কৰিছোঁ মছলাৰ ভিতৰত। আৰু আদা নহৰু পেষ্ট আছে, দিম সেয়া। আৰু ইয়াত আদা নহৰুৰ পেষ্ট আৰু নিমখ দিয়া হৈ গ'ল। সেইটো দেখাব নহ'লেই, সেইটো সোৱাদ অনুসৰি দি দিব আপোনালোকে। আৰু এয়া আলু আৰু বিলাহীৰ যিটো পেষ্ট, সেইটোৰ লগত ভালদৰে মিক্স কৰি আলুখিনিও মই অলপমান ভালদৰে ভাজি লৈ অলপ দেৰি সিজিবৰ কাৰণে থৈ দিম এয়া। এয়া ভালদৰে ভাজি লৈছোঁ। ভাজি লৈ এয়া অলপমান সিজিবৰ কাৰণে দিছোঁ। আৰু এয়া ইয়াত পনীৰখিনি দি দিলোঁ মই এতিয়া। এইখিনিও অলপ ভালদৰে ভাজি ল'ম। এয়া কালাৰটোতো ঠিকেই আহিছে, খাবলৈও টেষ্টিয়ে হ'ব। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব, তাৰপিছত জনাব কেনেকুৱা হৈছে, কি হৈছে। যদি এনেকৈ বনাই খাই ভাল লাগে তেতিয়া জনাব। আৰু এয়া মোৰ ভাজি হৈ গ'ল। ভাজি হোৱাৰ পিছত ইয়াত অকণমান পানী এড কৰি পেলাই অলপ দেৰি সিজিবৰ কাৰণে থৈ দিম। ঢাক মাৰি দিছোঁ এয়া ধুনীয়াকৈ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ আঞ্জা। আমাৰ ঘৰত সকলোৱেতো ভালেই পালে খাই, আপোনালোকেও বনাই খাই চাব, আশা কৰোঁ ভাল পাব। আৰু এয়া আজিৰ ডিছখন। আজিলৈ ইমানেই, বাই বাই।